মহানগৰীৰ বৰজাৰ ভিআইপিত ভয়ংকৰ দুৰ্ঘটনা। ৰাজপথৰ পৰা গৃহস্থৰ চোতালত সোমাল ডাম্পাৰ। পুৱতি নিশা গুৱাহাটী গোৱালপাৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই সোমাই যায় বৰজাৰ যোগীপাৰা গাঁৱৰ পথত। প্ৰথমে ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ থকা এজন লোকৰ দোকানসহ মহতিয়াই নিয়ে, ফলত কনক দাস নামৰ এজন লোক থিতাতে নিহত হয়। তাৰ পিছতেই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 200 মিটাৰ সোমাই যায় ডাম্পাৰখন। নিহত হোৱা লোকজনৰ এই ঘৰত সোমাই যায় ডাম্পাৰখন। দুৰ্ঘটনাত এটি ঘৰ প্ৰায় ভাঙি যায়। কোনোমতে প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ। ঘৰতে শুই আছিল শিশুসহ কেইবাজনো লোক। মানে মৰ্ণিং ৱাক কৰিব যায় ইয়াতে বহিছিলে, বহি কেনে এইখন গাড়ী মাৰি থৈ ইয়াতে সোমাই গৈছে। এই ৱাল ভাঙি কেইটামানৰ ঘটনা? 5:30 ৰাতিপুৱা 5:30। এনে কোনোতো আহত হোৱা নাই? তেনেকুৱা হোৱা নাই, কিন্তু বাচ্চা দুটা শুই আছিলে, টানি লৈ গৈছে। দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনৰ নম্বৰ হৈছে AS25 EC 5152। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।